এতিয়া গৈ আছো বান সাহায্যৰ বাবে। আগতে এনেকুৱা পানী দেখিছিলে নে ককা? হাটাগিছৰৰ বানপানীত দেখিছিলো আমি। এতিয়া ইয়াত আহি আৰু আকৌ ইয়াত হৈছে মানে হাটাগিছৰৰ পৰা আকৌ আপোনালোক ইয়াতো আহিব পাৰে। এয়া হৈছে 2 নং চিন্তামণিগড়। মানুহখিনি বহুত কষ্টত আছে। আপোনালোকে অন্ততঃ তেওঁলোকক এষাৰ মাত দিবলৈ আহকচোন। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট বানপানী হৈছে, সোঁত দেখিবলৈ পাইছে। গতিকে ইয়াত আহি আপোনালোকে তেওঁলোকক কিবা এটা সাহায্য দিবহি পাৰে। দাদা আগতে ইয়াত পানী হৈছিলে নে? হয়। আপোনালোকৰ এনে বস্তু বাহানিখিনি মানুহে সামৰিব পাৰিলে নে? আপোনালোকে আগতে পাইছে নে এনেকুৱা পানী? নাই পোৱা ন? এইবাৰ প্ৰথম ন? আপোনালোকৰ এনে বস্তু বাহানি এইবোৰ সোমাব পাৰিলে? খেতি পথাৰ আৰু এনে ধৰক কুকুৰা চুকুৰা কিবা এইবোৰ? নাই কি আছিলে আপোনালোকৰ এনে? হয় গাহৰি দেখিয়ে পোৱা নাই, গাহৰি ক'ত গ'ল? হয়। এনে চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নে সাহায্য? চৰকাৰৰ ফালৰ পৰা ৰিলিফ পাইছোঁ আৰু। হয় কোনে দিছে নাজানো। হয়। আমি নাওবৈচা যুৱকবৃন্দৰ সহযোগত ময়ো সহযোগ কৰিলোঁ তেওঁলোকৰ লগত। আৰু আমি যিমান পাৰিছোঁ তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। আপোনালোকো আহক, সকলো আগবাঢ়ি আহক। অন্ততঃ তেওঁলোকে কিছু সকাহ পাব আপোনালোকে অলপ সহায় কৰিলে। গতিকে আপোনালোকো আহক। আপোনালোকে নিজৰ সামৰ্থ্য অনুযায়ী যি পাৰে তেওঁলোকক দিব পাৰে, তেওঁলোকৰ কোনো আপত্তি নাই নিজৰ সামৰ্থ্য অনুযায়ী। এইফালে দেখিছে এইফালে চাৰিওফালে পানী। এইফালে আইতাহঁত ৰাস্তাতে আছে। আইতা আপোনাৰ ঘৰটো? এইফালে আইতাহঁতৰ ঘৰ আগলে ন? ইয়াত আপোনালোকৰ চৰকাৰ মানুহ আহিছে নে? পানী এবাৰ প্ৰথম নে আগৰ হৈছে? এতিয়া ঘৰৰ বস্তু বাহানি সেইখিনি সামৰিবলৈ পালে নে? সুবিধা পাইছে নে? সুবিধা ইভাগে হেৰি সুবিধা নাই আৰু। কালি খিচিৰি দিলে, ভাত দিলেহি, আলুগুটি দাইল দিলে দেই। বহুত আমাৰ কাৰণে ঢেৰ হৈছে। মাছ মাতিছে, আমি ভাল পাইছোঁ। আমিও তেনেকে আগত আমি তেনেকে দি গৈছিলোঁ নহয়, দি গৈছোঁ। এতিয়া আমি নিজে ভুক্তভোগী হৈছোঁ। কিন্তু যেতিয়া পানীটো আমাৰ চাপ খাব, আমাৰ ঘৰৰ পৰিস্থিতিখিনি কোনে কৰিব? সেইটো আমাৰ সুবিধা লাগিব। আমাৰ সেইখিনি যাতে সহায় কৰে। কাৰণ আমাৰ মানুহজনে আজি এবছৰ আগত আমি পঠিয়াই দিছোঁ। আমি তিনিগৰাকী আমি পানীটোৰে আছে। দেখিছে অকণমানি এজনী বহি আছে। এয়া কি খালা তুমি? মুড়ি খালা? ভাত চাত দিছে নে? ঘৰত খাবাগে? স্কুল গৈছা নে? কোন স্কুল? ওচৰতে। আপোনালোকো আহক ইয়ালৈ এবাৰ আৰু আপোনাৰ এষাৰি মাতেই তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব।